মৰমৰ ছাত্ৰ ছাত্ৰীসকল, আশা কৰোঁ সকলোৱে ভালে আছা। মাই উজু মেথছলৈ তোমালোক স্বাগতম জনালোঁ। আজি আমি 8.1 দশম শ্ৰেণীৰ আৰম্ভ কৰিম। 8.1ৰ 5 নম্বৰলৈকে হৈ গৈছে আমাৰ, নহয় জানো? মই 3 নম্বৰলৈকে কৰি দিছিলোঁ আৰু 4 আৰু 5 নম্বৰটো তোমালোক বুজাই দিছিলোঁ, যিহেতু নিয়মটো একে, গতিকে তোমালোক ঘৰত কৰিব দিছিলোঁ। তো মই ভাবিছোঁ তোমালোকে পাৰিছা, কাৰণ যদি নোৱাৰা তোমালোকক মই কৈছিলোঁ যে কমেণ্টত লিখি দিবা, নহ'লে হোৱাটছএপত প্ৰশ্নটো সুধিবা যে পাৰা নাই, তেতিয়াহ'লে মই কৰি দিলোঁহেঁতেন। তো গতিকে আশা কৰিছোঁ তোমালোকে পাৰিছা। আজি 6 নম্বৰ অংকটো মই কৰি দিম, বুজাই দিম, কাৰণ 6 নম্বৰটো 5, 4, 3তকৈ বেলেগ অলপমান এই ধৰণৰ আহিব পাৰে। তেতিয়াহ'লে 6 নম্বৰ তোমালোকৰ কিতাপৰ 6 নম্বৰটো পঢ়া কুৱেশ্যনটো। 6 নম্বৰটো কি হৈছে চোৱা, যদি এ আৰু বি দুটা সূক্ষ্মকোণ হয়, যাতে cos A = cos B হয়, তেতিয়াহ'লে দেখুৱাব লাগে এ আৰু বি কোণ দুটা সমান। এতিয়া ইয়াত দুটা কণ্ডিশ্যন হয়। সাধাৰণতে আমাক যিটো কুৱেশ্যন যদি আমাক পৰীক্ষাত আহে, আমি সাধাৰণতে দুটা ত্ৰিভুজৰ ক্ষেত্ৰত এইটো কৰোঁ বা কৰিব লাগে। অংকটো তেতিয়া অলপ ডাঙৰ হয়, কিন্তু এই কথাটো মই ভাবোঁ যে জানিব লাগে। আমাকতো ইয়াত কোৱা নাই যে কেইটা ত্ৰিভুজ, গতিকে এটা ত্ৰিভুজৰো হ'ব পাৰে দুটা সূক্ষ্মকোণ এ আৰু বি, নহয় জানো? গতিকে মই তোমালোকক ইয়াতে এটা ত্ৰিভুজতো দেখাইছোঁ আৰু দুটা ত্ৰিভুজত দুটা কণ্ডিশ্যনে মই দেখাইছোঁ। চোৱা, যদি এ আৰু বি এটা ত্ৰিভুজৰে দুটা সূক্ষ্মকোণ হয়, তেতিয়াহ'লে এইটো। তো ইয়াত মই দুটা লাইন লিখা নাই, তোমালোকে লিখিবা, একেই কথা, সকলোতে লিখিব লাগে। এনেকৈ লিখিবা, ধৰা হ'ল এ বি চি এটা সমকোণী ত্ৰিভুজ, যাৰ চি কোণটো সমকোণ আৰু এ আৰু বি দুটা সূক্ষ্মকোণ। বুজি পাইছা? কি লিখিবা? ধৰা হ'ল এ বি চি ত্ৰিভুজৰ চি কোণটো সমকোণ আৰু এ বি দুটা সূক্ষ্মকোণ হ'ল। এইখিনিতো পাৰিবা লিখিব, মই কেলকুলেশ্যনখিনি বুজাই দিছোঁ। চোৱা, এতিয়া দিয়া আছে কি cos A আৰু cos B সমান, এইটো কণ্ডিশ্যন দিয়া আছে। গতিকে আমি cos A মানে কি ওলাই লওঁ। cos A মানে তোমালোকক কৈছিলোঁ নহয়, বি এইচ আৰু পি মানে কি? এইচ মানে হ'ল হাইপটেনাছ, নহয়, অতিভুজ, আৰু বি মানে হ'ল বেছ, ভূমি, আৰু পি মানে হ'ল কি? পাৰপেণ্ডিকুলাৰ, মানে লম্ব। গতিকে এইটোত কি হ'ব? এ এংগেলৰ ক্ষেত্ৰত, এ কোণৰ ক্ষেত্ৰত এইডাল হ'ব কি? ভূমি, বি। এইডাল হ'ব বি, এইডাল হ'ব পি, এইডাল হ'ব এইচ। এইচ একে থাকিব, এৰ ক্ষেত্ৰতো এই একে থাকিব এইচ, আৰু বি কোণৰ ক্ষেত্ৰতো এইচ একে থাকিব। অকল এ কোণটোৰ ক্ষেত্ৰত এইডাল বি হ'ব, এইডাল এইচ হ'ব, পি হ'ব। আৰু যদি বি কোণটো ধৰোঁ, তেতিয়া এইডাল হ'ব বেছ, ভূমি, আৰু এইডাল হ'ব পি। এই কথাটো মনত ৰাখিবা, পাৰপেণ্ডিকুলাৰ, লম্ব। গতিকে cos A মানে কি হ'ব? B/H। এই ফৰ্মুলাকেইটা মই লিখি দিছিলোঁ নহয়, 6টা অনুপাতকেইটা, সেই অনুপাত একদম প্ৰথমতে সেই অনুপাতকেইটা মনত ৰাখিব লাগিব। গতিকে cos A মানে এইটো শ্বৰ্ট মেথড, B/H, নহয়, sin A মানে কি? P/H, cos A মানে B/H। গতিকে B ইয়াত কি? B হ'ল AC, ভূমি, H হ'ল AB। আৰু cos B এইটোৰ ক্ষেত্ৰত cos B কি হ'ব? B/H হ'ব। গতিকে ইয়াত B কি হ'ব? এইডাল BC, H হ'ব AB। যিহেতু এই দুটা সমান, তাৰমানে AC/AB = BC/AB। দুইফালে AB সমান, গতিকে AC = BC হ'ল। গতিকে AC এটা ত্ৰিভুজৰ যদি এইডাল আৰু এইডাল, এই দুডাল বাহু সমান হয়, তেনেহ'লে এইটো সমদ্বিবাহু ত্ৰিভুজ হ'ব ABC। আৰু সমদ্বিবাহু ত্ৰিভুজৰ কি? যি দুডাল বাহু সমান, তাৰ বিপৰীত কোণ দুটাও সমান, নহয়? গতিকে A = B, অৰ্থাৎ এইটো বাহুৰ, এইডাল বাহুৰ এইটো বিপৰীত কোণ, এইডাল বাহুৰ এইটো বিপৰীত কোণ। গতিকে এই দুডাল যিহেতু সমান, গতিকে এই দুটাও সমান। তো আমাক প্ৰমাণ কৰিব দিছে যে AB সমান হয়, গতিকে এইটো দেখুৱালোঁ। এইটো একেবাৰে সহজ এটা ত্ৰিভুজৰ ক্ষেত্ৰত। এতিয়া কণ্ডিশ্যনটো চোৱা, মই দুইটাই দেখাই দিছোঁ। যদি ত্ৰিভুজৰ দুটা সূক্ষ্মকোণ হয়, মানে দুটা ত্ৰিভুজৰ দুটা সূক্ষ্মকোণৰ কথা যদি কয়, এইটো এটা ত্ৰিভুজ, ইয়াত দুটা হ'ব, দুটা ত্ৰিভুজৰ দুটা সূক্ষ্মকোণ, আৰু এই এটা ত্ৰিভুজ। ইয়াত মই লিখোঁ, যদি দুটা ত্ৰিভুজৰ দুটা সূক্ষ্মকোণৰ কথা কোৱা হয়, তেতিয়াহ'লে এইটো হ'ব। আৰু এইটোৱে আমি পৰীক্ষাত কৰিব লাগে যদি দিয়ে, কাৰণ এইটোত 3, 4 নম্বৰ থাকে, এইটোত হয়তো 2 নম্বৰ থাকিব। আমাক এইটোৱে কৰিব দিয়ে, সাধাৰণতে কিতাপবিলাকতো এইটোৱে থাকে। গতিকে এইটো চোৱা,
এইটো এটা ত্ৰিভুজ য'ৰ এ সূক্ষ্মকোণ আৰু এ এটা ত্ৰিভুজৰ বি সূক্ষ্মকোণ আৰু এইটো কিন্তু সমকোণী ত্ৰিভুজ দুইটাই গতিকে কস এ এইটো ধৰি ল'ব এইখিনি ধৰা হ'ল পি কিউ এ এটা সমকোণী ত্ৰিভুজ যাৰ এ এটা সূক্ষ্মকোণ এনেকৈ লিখিবা আৰু ইয়াত লিখিবা যে এম এন বি আন এটা সমকোণী ত্ৰিভুজৰ বিটো হ'ল সূক্ষ্মকোণ এতিয়া কস এ মানে কি হ'ব এইটোত এইডাল হ'ব কি ভূমি বি আৰু বি বাই এইচ হ'ব এইডাল গতিকে কি হ'ব এ কিউ বাই এ পি হ'ল এইটোৰ ক্ষেত্ৰত কি হ'ব বি এন বাই বি এম হ'ল এতিয়া কস এ আৰু কস বি সমান গতিকে এ কিউ বাই এ পি ইজ ইকুৱেল টু বি এন বাই বি এম এইটো লাইন বুজি পাইছে এইখিনি তোমালোক কাটা হৈছোঁ মই একেবাৰে লিখিছিলোঁ তাৰপিছত ভাবিলোঁ তোমালোকে বুজি নাপাবও পাৰা গতিকে ইয়াত চোৱা এ কিউ এই বি এমটো তলত লৈ আহিলোঁ ইয়াৰে আৰু এ পিটো ওপৰত লৈ গ'লোঁ এ পি বাই বি এম আৰু এ কিউ বাই বি এন লিখিলোঁ হ'ল এতিয়া এইখিনিক আমি কে বুলি ধৰি ল'লোঁ যিকোনো ধৰিব পাৰে আমি ইয়াত কে ধৰিছোঁ ধৰোঁ এই ইয়াৰ যিটো অনুপাতৰ এনচাৰটো হ'ব কে বুলি ধৰি ল'লোঁ এটা এইটো 1 নম্বৰ দি দিলোঁ এইটোক এতিয়া চোৱা ইয়াৰ পৰা যদি আমি এ কিউ ওলাব যাওঁ এই মাজৰ এইখিনি নাই বুলি ধৰি ল'ব লাগিব যদি এ কিউ ওলাওঁ তেতিয়াহ'লে কি হ'ব কে ইনটু বি এন আৰু যদি এ পি ওলাওঁ তেতিয়াহ'লে হ'ব কে ইনটু বি এম বুজি পাইছা আৰু এবাৰ কৈছোঁ চোৱা যদি এ কিউ ওলাওঁ তেতিয়াহ'লে কে ইনটু বি এন এইটো তেতিয়া নাই বুলি ধৰিম মাজৰ এইখিনি নহয় এ কিউ ইজ ইকুৱেল টু কে ইনটু বি এন হ'ব আৰু যদি এ পি ওলাব লাগে তেতিয়াহ'লে কে ইনটু বি এম হ'ল গতিকে এইটোক 1 নম্বৰ ধৰিলোঁ এতিয়া পাইথাগোৰাছৰ উপপাদ্য মতে কি এটা যদি সমকোণী ত্ৰিভুজ হয় তেতিয়াহ'লে এই পি কিউ এ সমকোণী ত্ৰিভুজটোৰ পৰা কি পাম পি কিউৰ মানটো ওলাম পি কিউ ইজ ইকুৱেল টু কি হ'ব এই ডাঙৰডাল অতিভুজৰ বৰ্গ মাইনাছ এইডালৰ বৰ্গ নহয় গতিকে এইটো আৰু যিহেতু পি কিউ স্কুৱেৰ মানেহে গতিকে পি কিউ মই একেবাৰে লিখি দিছোঁ পি কিউ ইজ ইকুৱেল টু ৰুট অভাৰ ইমান হ'ল আৰু এইটো ত্ৰিভুজৰ ক্ষেত্ৰত মই এইখিনি লিখা নাই পাইথাগোৰাছৰ উপপাদ্য মতে এই ত্ৰিভুজটোৰ ক্ষেত্ৰত কি হ'ব একেই কথা এম এন ইজ ইকুৱেল টু কি হ'ব ৰুট অভাৰ বি এম স্কুৱেৰ মাইনাছ বি এন স্কুৱেৰ হ'ল এতিয়া পি কিউ বাই এম এন যদি লিখোঁ তেতিয়াহ'লে পি কিউত এইটো বহাম এম এন মানে এইখিনি এতিয়া এ পি ইয়াৰ পৰা এ পিৰ মান কি হ'ব কে বি এম এ পিৰ জেগাত কি লিখিলোঁ কে ইনটু বি এম আৰু এ কিউৰ জেগাত কে বি এন কে ইনটু বি এন আৰু ইয়াত হোল স্কুৱেৰ আছে কাৰণে হোল স্কুৱেৰ দি দিছোঁ এতিয়া ইয়াৰ পৰা কে স্কুৱেৰ কমন গৈ ওলাই আহিলে কি হ'ব ৰুট অভাৰ আছে যিহেতু কে ওলাব গতিকে থাকিব কি বি এম স্কুৱেৰ মাইনাছ বি এন স্কুৱেৰ ৰ'বা ইয়াত দেখা পাইছে নে নাই এইখিনি মই আৰু এবাৰ কৈ দিছোঁ চোৱা পি কিউ বাই এম এন তেতিয়াহ'লে এইটো ইয়াতে এইটো ইয়াতে আৰু ইয়াতে কৈছিলোঁ কি এ পি মানে কে বি এম এ পিৰ জেগাত কে বি এম লিখিলোঁ কে ইনটু বি এম তাৰমানে আৰু এ কিউৰ জেগাত কে ইনটু বি এন লিখিলোঁ ইয়াৰ জেগাত গতিকে ইয়াত কে স্কুৱেৰ কমন আৰু যিহেতু ৰুট অভাৰ আছে কে স্কুৱেৰটো ওলাই আহিলে কে হ'ব এইটো থাকিল বি এম স্কুৱেৰ মাইনাছ বি এন স্কুৱেৰ আৰু তলত কি থাকিল তলত এইটো আছে বি এম স্কুৱেৰ মাইনাছ বি এন স্কুৱেৰ হ'ল এতিয়া চোৱা এইটো আৰু এইটো একে গতিকে এইটো আৰু এইটো কাটি যাব থাকিল কি কে গতিকে ইয়াত যদি পি কিউ বাই এম এন মানে কি পালোঁ কে হয় এতিয়া ইণ্টাৰেষ্টিং চোৱা মই বেলেগ কাগজত কৈ দিছোঁ এতিয়া আমি কি পালোঁ ইয়াতে মই দেখাই দিওঁ ইয়াতে কি কণ্ডিশ্যন পালোঁ এ কিউ বাই বি এন কি লিখিলোঁ এ কিউ বাই বি এন সমান কি পাইছিলোঁ এ পি বাই বি এম আৰু থাৰ্ড কি পালোঁ এইখিনি এইটোও কে আৰু এইখিনিও কে গতিকে পি কিউ বাই এম এন হয় ইয়াত কি পালোঁ পি কিউ বাই এম এন গতিকে ইয়াত লিখিম পি কিউ বাই এম এন এতিয়া ত্ৰিভুজ এই দুটাত চোৱা এ কিউ ইয়াৰে ভূমি বি এম হৈছে এ পি ইয়াৰে অতিভুজ এইটোৰ বি এম আৰু ইয়াত হ'ল পি কিউ আৰু এম এন দুইটাই লম্বৰ যদি এনেকৈ
অনুপাতবিলাক সমান হয় তেতিয়াহ'লে আমি কি ক'ব পাৰোঁ এই দুটা ত্ৰিভুজ গতিকে ত্ৰিভুজ কি নাম পি কিউ এ আৰু ত্ৰিভুজ এম এন বি হয় এম এন বি এই দুটা সদৃশ সদৃশ হ'লে এনেকৈ দিম নহয় এই দুটা সদৃশ সদৃশ ত্ৰিভুজ হ'লে তেতিয়াহ'লে এই কোণ দুটা কি হ'ব গতিকে সদৃশ ত্ৰিভুজৰ কোণ দুটা সমান হ'ব কি হ'ব a is equal to b হ'ল গতিকে আৰু এবাৰ ক'ব লাগিব নেকি যদি দুটা ত্ৰিভুজৰ ক্ষেত্ৰত আমি এনেকৈ লিখি ল'ম যে দুটা ত্ৰিভুজ আমি ধৰি ল'ম এটাৰ a সূক্ষ্মকোণ এটাৰ b সূক্ষ্মকোণ cos a উলিয়াই ল'ম cos b উলিয়াই ল'ম সেই b by h কৰি তাৰপিছত cos a is equal to cos b গতিকে এই কণ্ডিশ্যন দুটা ইকুৱেল হ'ব খালি এইখিনি মনত ৰাখিবা এইটো aq by bn আৰু এইটো ap by bm কৰি ল'ম এতিয়া ইয়াক আমি k বুলি ধৰি লৈছোঁ এইটো 1 নম্বৰ দিলোঁ এতিয়া পাইথাগোৰাছৰ সূত্ৰ মতে বা উপপাদ্য মতে এই ত্ৰিভুজটোৰ পৰা আমি pq ওলাম তাৰমানে এই দুটাৰ কথাটো আমি আছে ইয়াতে এইডাল নাই আৰু এইডাল নাই গতিকে pq ওলাম আৰু mn ওলাম ওলাই পেলাই pq by mn কৰি দিম কৰি ইয়াৰ পৰা k এইকেইটা মান বহাই দিম এই দুটা বাকি এই দুটা কাটা কাটি গ'লে k হ'ব গতিকে এইখিনিও এই দুটাৰ সমান হ'ব এইটো মানে গোটেইকেইটা k নহয় গতিকে সমান হৈ গ'ল সমান হ'লে এই দুটা ত্ৰিভুজ কি হ'ব তেতিয়াহ'লে উপপাদ্য মতে ত্ৰিভুজ দুটা সদৃশ হ'ব তো সদৃশ ত্ৰিভুজ হ'লে ইয়াৰ কৰস্পণ্ডিং যিবিলাক এংগেল আছে সেইবিলাক সমান হয় a is equal to b তেতিয়াহ'লে 6 নম্বৰটো বুজি পালা এইটো দুবাৰমান কৰিবা কৰিলে বুজি পাব ভালকৈ এতিয়া আমি 7 নম্বৰটো আলোচনা কৰোঁ মই ইয়াতে তোমালোকক দেখুৱাই দিওঁ 7 নম্বৰ কেনেকৈ কৰিম নহয় জানো প্ৰথমতে প্ৰশ্নটো পঢ়ি লোৱা প্ৰশ্নটো আছে কি cot a is equal to 7/8 কি আছে cot theta 7/8 গতিকে আমি যিকোনো এটা ত্ৰিভুজ এটা আঁকা সমকোণী ত্ৰিভুজ হ'ব লাগিব ধৰা এইটো এটা সমকোণী তাত যেহেতু দিয়া নাই প্ৰশ্নটোত দিয়া নাই খালি দিছে যে যদি cot theta is equal to 7/8 হয় তেন্তে তলৰ মানবোৰ দেখুওৱা পিছৰ ফালে আমি এই মানবিলাক নোলাই ফৰ্মুলাত এই অংকটো কৰিব পাৰিম এনেকুৱা প্ৰমাণ আছে পিছৰ যিবিলাক অনুশীলনী আছে কিন্তু ইয়াত মান নিৰ্ণয় কৰিব লগা হ'লে আমি এই নিয়মত কৰিব লাগিব ত্ৰিভুজ আঁকিব লাগিব p/h b/h এইবিলাক ফৰ্মুলা কৰিব লাগিব কেনেকৈ কৰিব লাগিব চোৱা এইটো আহে পৰীক্ষাত আহিব পাৰে তোমালোকৰ ফাৰ্ষ্ট ইউনিট টেষ্ট যদি হয় তাত আহিব পাৰে বা ছেকেণ্ড ইউনিট টেষ্ট যদি লাগে আহিব পাৰে তেতিয়াহ'লে cot theta মানে কি tan থিটাৰ অনন্য tan থিটাৰ উল্টা হয় না তেতিয়াহ'লে tan থিটা মানে কি আছিল tan থিটা বা tan a কি আছিল p/h b/h p/b কি আছিল p/b তেতিয়াহ'লে cot থিটা ইজ ইকুৱেল টু হ'ব b/p মানে ভূমি বাই লম্ব নহয় গতিকে এটা ত্ৰিভুজ আমি ধৰি ল'লোঁ ধৰো abc এটা ত্ৰিভুজ তাৰে বি কোণটো সমকোণ আৰু এই কোণটো থিটা বুলি ধৰিলোঁ যেহেতু এই কোণটো থিটা আমাৰ ইয়াত থিটা বুলি আছে ন এই কোণটো থিটা বুলি ধৰি ল'লোঁ তেতিয়াহ'লে এইডাল হ'ব ভূমি এই কথাটো মনত ৰাখিবা য'ত এংগেলটো থাকে সেইডাল হয় ভূমি আৰু এইডালটো অতিভুজে হয় এইডাল গতিকে আৰু এডাল যে আছে এইডাল কি হ'ব লম্ব গতিকে এইডাল হ'ব ভূমি হৈছে এই কথাটো নাপাহৰিবা এইডাল হ'ব বি এইডাল হ'ব এইচ এইটো হ'ব পি এতিয়া cot theta is equal to 7/8 ইফালে ইয়াৰ পৰা কি পাম cot theta বুজাই দিছোঁ জাষ্ট cot theta কি হ'ব b/p ইয়াত b কি হ'ব ab নহয় জানো ab/p p কি হ'ব bc তেতিয়া এই দুটাৰ পৰা আমি এনেকৈ লিখিব পাৰোঁ ab/bc is equal to 7/8 হ'ল গতিকে ধৰি লওঁ ab is equal to এইটো যেহেতু অনুপাত হয় নাই
গতিকে ইয়াত কিবা এটা ধনাত্মক সংখ্যা পূৰণ হৈ থাকে যদি আমি যদি ধৰোঁ যে কে এটা পূৰণ হৈ আছে তো ইয়াত এটা কে এটা পূৰণ হৈ থাকিব পাৰে এই কে কাটিলে 7/8 হ'ব নহয় জানো গতিকে আমি ধৰি ল'লোঁ যে এ বি ইজ ইকুৱেল টু 7k ধৰি ল'লোঁ আৰু বি চি ইজ ইকুৱেল টু 8k হ'ল তাৰমানে আমি কি পালোঁ এ বি ওলালোঁ আৰু বি চি ওলালোঁ কিন্তু কে এটা আছে সম্পূৰ্ণৰূপে ইয়াৰ মানটো ওলাব পৰা নাই আমি কে থকা বুলি ধৰি ল'লোঁ এতিয়া আমি এ চি ওলাম গতিকে যদি পাইথাগোৰাছৰ সূত্ৰ প্ৰয়োগ কৰোঁ পাইথাগোৰাছৰ সূত্ৰ মতে এই এ বি ত্ৰিভুজৰ আমি যদি এ চি ওলাওঁ এইবিলাক মই নিলিখিলোঁ পাইথাগোৰাছৰ সূত্ৰ এ চি কি হ'ব এ চিটো অতিভুজ গতিকে এ চি মানে এ চি স্কুৱেৰ যদি এ চি ওলাওঁ তেতিয়াহ'লে ৰুট অভাৰ দিব লাগিব তেতিয়াহ'লে কি হ'ব এ বি স্কুৱেৰ প্লাছ বি চি স্কুৱেৰ এইখিনি বুজি পাইছা এতিয়া এ বি স্কুৱেৰ কি আছে এ বি জেগাত আমি 7k হোল স্কুৱেৰ প্লাছ বি চি জেগাত আছে 8k হোল স্কুৱেৰ 7k স্কুৱেৰ 8k স্কুৱেৰ 7 মানে 49k স্কুৱেৰ প্লাছ 64k স্কুৱেৰ এতিয়া এই k স্কুৱেৰ কমন যাব ৰুট অভাৰ আছে গতিকে ইয়াত k হ'ব তলত ভিতৰত কি থাকিল 49 প্লাছ 64 কিমান হ'ব 9 4 13 3 11 কিমান হ'ল ৰুট অভাৰ এইটো কিমান হ'ল 113 k টো কিন্তু বাহিৰত ৰুট অভাৰ 113k এতিয়া এইটো কি পালোঁ এচি এতিয়া আমি ইয়াৰ পৰা কি ওলাব লাগিব প্ৰশ্নটো চোৱা এক নম্বৰটোত দিছে সাইন থিটা আছে আৰু কস থিটা এই দুটাৰ মান ওলাব লাগিব আৰু দুই নম্বৰটোৰ কাৰণে কট স্কুৱেৰ থিটাত কি হ'ব এইটো কট থিটা যেহেতু আছে এইটো আমি ডাইৰেক্টলি কৰিব পাৰোঁ নহয় জানো গতিকে অকল সাইন থিটা আৰু কস থিটা ওলাম এই দুটা নালাগে গতিকে সাইন থিটা মানে কি p/h নহয় p/h ইয়াত p কি হ'ব p হ'ব এইটো bc আৰু h হ'ব ac তেতিয়াহ'লে একে লাইনতে কৰি দিওঁ bc কি আছে ইয়াত bc পাইছোঁ নহয় কিমান 8k ইয়াত 8k আৰু ac এইমাত্ৰ পালোঁ কিমান √13 113k ইয়াত কি পালোঁ 113k এই k কেনসেল হ'লে কি হ'ব 8/√113 এইটো পালোঁ সাইন থিটা ইয়াত যদি কস থিটা ওলাওঁ cos থিটা হ'লে কি হ'ব b/h তেতিয়াহ'লে ইয়াত চোৱা b কিমান ab নহয় b ৰ জায়গাত আমি কি লিখিলোঁ ab আৰু h to ac হ'ব তেতিয়াহ'লে ab কিমান পাইছিলোঁ 7k গতিকে ab ৰ জায়গাত আমি 7k লিখিলোঁ আৰু ইয়াত কি লিখিম ac ৰ জায়গাত কি লিখিম 113 ৰুট অভাৰ আৰু ইয়াত বাহিৰত k এই k কেনসেল যাব কি থাকিব 7/113 তো সাইন আৰু কস পাই গ'লোঁ এতিয়া আমাক মানটো ওলাব দিছে কি এক নম্বৰ চোৱা কি ওলাব দিছে 1 প্লাছ সাইন থিটা ইনটু 1 মাইনাছ সাইন থিটা তলত আছে 1 প্লাছ কস থিটা 1 মাইনাছ কস থিটা এটা কিন্তু এটো a প্লাস b a মাইনাস b আছে গতিকে a স্কয়ার মাইনাস b স্কয়ার এনেকৈ কৰা যায় মই কলো অলপ পাছত আমি ফৰ্মুলাটো এই অংকটো কৰিব পাৰিম হয়তো 2 এটো কিমান 1 2.4 মানত আছে গতিকে আমি ইয়াত ফৰ্মুলা ইউজ কৰা না আমি ডাইৰেক্ট মান বহাই দিছো এতিয়া চোৱা 1 প্লাস sin থিটা মানে কিমান পাইছো 8/√113 হৰু হল এটো কি হ'ব 1 minus 8/113 অবশ্যই কথাটো একে হ'ব মানটো বহাই তাৰ পিছত ফৰ্মুলাত লৈ যাব পাৰিম আৰু এটো কিমান আছে 1 plus 7/√113 1 minus 7/113 হল এতিয়া এটো কি হ'ব আমি a plus b a minus b কি হ'ব a square minus b square এটো সহজ হ'ব এটো কৰি লওঁ আৰু এটো কি হ'ব 1 square minus 7/113 whole square
তেতিয়াহ'লে কি হ'ব ইয়াতে কৰি দিওঁ এইটো কি হ'ব 1 মাইনাছ এইটো 8 স্কুৱেৰ মানে 64 একেবাৰে কৰিলোঁ আৰু এইটো ৰুট অভাৰ আছে গতিকে 113 আৰু ইয়াত হ'ব 1 স্কুৱেৰ মানে 1 মাইনাছ 7 স্কুৱেৰ মানে 49 আৰু এইটো ৰুট অভাৰ আছে 113 স্কুৱেৰ মানে 113 হ'ল এইবিলাক একো নাই আৰু জাষ্ট সৰল তেতিয়াহ'লে কি হ'ব ইয়াতে 113 মাইনাছ 49 ভগ্নাংশৰ যোগ বিয়োগ এইটো কি হ'ব 113 মাইনাছ 64 তেতিয়াহ'লে কিমান হ'ব 113 বাই ইয়াত যদি 49 মাইনাছ কৰোঁ 139ৰ পৰা তেতিয়াহ'লে কি হ'ব 64 নহয় আৰু ইয়াত যদি মাইনাছ কৰোঁ তেতিয়াহ'লে হ'ব 49 উল্টা তেতিয়াহ'লে আমি এইটো কি কৰিব পাৰোঁ 49 বাই মই একদম ডিটেইলছ দেখাই দিছোঁ হা এইটো উল্টি যাব নহয় ওলোটা হৈ যাব এতিয়া 113 কাটি গ'ল উত্তৰটো কিমান পালোঁ ইয়াতে লিখোঁ কিমান পালোঁ 49 বাই 64 এইটো হ'ল ইয়াৰ উত্তৰ ঠিক আছে গতিকে আমি 1 নম্বৰটো কৰিলোঁ আৰু 2 নম্বৰটো কি কৰিম মই এইখিনিতে কৰি দিম হা এইখিনিত এটা কাৰণতে কৰি দিম চাবা ইয়াৰ লগত এটা মিল আছে কি মিল আছে চোৱা এতিয়া 2 নম্বৰটো এইটো 1 নম্বৰ গ'ল 2 নম্বৰটো কি আছে cot স্কুৱেৰ থিটা তে cot স্কুৱেৰ থিটা মানে একচুয়ালি cot থিটা এইটো মিনিংটো নহয় গতিকে ইয়াত cot থিটাৰ জায়গাত আমি cot থিটা কিমান পাইছিলোঁ cot থিটা কত আছে 7/8 এটো দিয়া আছে না cot থিটা গতিকে ইয়াতে আমি ডাইৰেক্ট 7/8 হোল স্কয়ার পাতি দিম তেতিয়াহ'লে কি 7 স্কয়ার মানে 49 8 স্কয়ার মানে 64 তেতিয়াহ'লে চোৱা cot স্কয়ার থিটা এইটো आंसर আৰু আমাক যিমান দীঘল দিছে এইটোৰ आंसर আমি 49/64 পাইছো ঠিক আছে সেইকাৰণে মই ইয়াতে কৰিলোঁ যাতে একে হয় ইয়াত কোনো কথা নাই অৱশ্যে বেলেগতো কৰিলে হ'ল কিন্তু উত্তৰটোৰ কাৰণে মই একেলগে কৰি দেখালো তেনেহ'লে আমি পিছত পাম যে এইখিনি মানে কিমান এইখিনি গৈ পেলাই সেই cot স্কয়ার থিটাই হ'ব তাৰ মানে এই যে এইটো গৈ পেলাই cot স্কয়ার থিটাই হ'ব পিছত যি নহওক এতিয়া সেইটো আলোচনা নকৰো গতিকে 7 নম্বৰটো হ'ল এতিয়া ভিডিওটো আৰু বেছি দীঘল নকৰো আৰু অংক থাকিল ইয়াতে চোৱা তোমালোকক এটা বুজাই দিম এই 8 7টো কৰি দিলো 8 আৰু 9 একে নিয়ম হল এইটো চোৱা মই কৈছো tan থিটা বা tan a = 1/√3 তেতিয়াহলে কি হ'ব এইটো tan a মানে কি p/b tan থিটা মানে কি p/b গতিকে p এটা তোমাক ধৰি লবা যে abc ত্ৰিভুজৰ এনেকুৱা লিখা আছে abc ত্ৰিভুজৰ b সমকোণ গতিকে tan a মানে কি হ'ব ত্ৰিভুজটো আঁকি দিলে গম পাবা p বাই লম্ব বাই ভূমি সমান ইমান হ'ব গতিকে ইয়াত যেনেকৈ আমি এইটো কৰিছিলো এইটোৰ লগত এইটো কম্পেয়াৰ কৰিছো ঠিক তেনেকৈ এইটোৰ লগত এইটো কম্পেয়াৰ কৰিব লাগিব গতিকে তাৰ পিছত এইবিলাক cos a আৰু sin a ৰ মান ওলাই কৰি দিবা একেই আৰু এইটো চোৱা এইটোটো এইটোৰ লগত একেই প্ৰায় চোৱা cot a = 4 3 cot a = 4 তো cot a = কি হ'ব 4 এইটো 3 আহিব তলত বাকিখিনি ইয়াৰ নিচিনা 4/3 হ'ল গতিকে cot a মানে কিমান হে একে cot a মানে b/p গতিকে ইয়াত b/p মানে ত্ৰিভুজটো আকাৰ পিছত যি আহে হেতু লিখি পেলাই তুলনা কৰি পেলাই আমি sin cos আৰু tan ৰ মানটো ওলাই লম sin cos tan ৰ মান ওলাই হেবিলাক বহাই দি ক্যালকুলেশন কৰিলে আমি ওলাই যাব cos স্কয়াৰ a আৰু sin স্কয়াৰ cos স্কয়াৰ মাইনাস sin স্কয়াৰৰ মান কিমান ওলাই যাব আৰু হেতুৰ লগত আৰু এটো সমান বুলি কৈছে গতিকে এটো প্ৰমাণ কৰিব পাৰি এটো এটা বেলেগকে মান বিলাক বহাই দিলে দেখা যাব যে দুইটাই সমান হৈছে গতিকে তোমালোকে ট্রাই কৰিবা 8 আৰু 9 10 নম্বৰটো নালাগে এটো বহুত ইন্টাৰেষ্টিং এটো মই কৰি দিম কাৰণ ইয়াৰ লগত অলপ নিয়মটো বেলেগ একেই অলপমান কায়দা আছে এই দুটা মই নেক্সট এপিসোডত কৰি দিম ঠিক আছে ধন্যবাদ